অসমৰ সন্মানীয় উদ্যোগ বাণিজ্য স্কিল আমাৰ পৰিবহন সংখ্যালঘু উন্নয়ন আদি বিভাগৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, অসম স্কিল ইউনিভাৰ্চিটিৰ উপাচাৰ্য শ্ৰী সুভাষ দাস ডাঙৰীয়া, পৰিবহন বিভাগৰ প্ৰধান সচিব শ্ৰী কে দ্বিবেদী ডাঙৰীয়া, পৰিবহন আয়ুক্ত আদিল খান ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকল, উপস্থিত সুধীবৃন্দ আৰু সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আমাৰ বাবে এটা অত্যন্ত স্মৰণীয় মুহূৰ্ত। চৰকাৰ গঠন হোৱাৰ দিনৰ পৰা আমাৰ এক প্ৰকাৰ আমি এটা মিছনত কাম কৰি আছো যে অসমৰ ৰাইজক আমি কেনেকে এক সেৱা আগবঢ়াব পাৰো, যি সেৱা পাবৰ কাৰণে ৰাইজ চৰকাৰী কাৰ্যালয়ত আহিব নালাগে, ঘৰতে বহি টেকনলজিৰ সুবিধা লৈ সেই সেৱাসমূহ গ্ৰহণ কৰিব পাৰে। আৰু সেই শৃংখলাত আমি ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু সেই সিদ্ধান্তসমূহে ইতিমধ্যে মানুহৰ জীৱনলৈ পৰিৱৰ্তন অনা আমি দেখা পাইছোঁ। চৰকাৰ দায়িত্ব লোৱাৰ পিছতে আমি সিদ্ধান্ত লৈছিলোঁ যে এজন যুৱক যুৱতীয়ে যেতিয়া চৰকাৰী চাকৰিত নিযুক্তি হয় তেতিয়া পুলিচ ভেৰিফিকেশ্যন তেওঁক ৰখিব নালাগে, সেল্ফ চাৰ্টিফিকেশ্যন যে মোৰ বিৰুদ্ধে কোনো অভিযোগ নাই বুলি নিজে লিখি দিলেই আমি তেওঁক চাকৰি যোগদান কৰিব দিম। বহুতে আমাক প্ৰশ্ন সুধিছিলে যে যদি মানুহজনৰ ওপৰত অভিযোগ আছে, মোৰ সদায় উত্তৰ এইটো যে যেতিয়া জনসাধাৰণক চৰকাৰে অবিশ্বাস কৰিব আৰম্ভ কৰে তেতিয়ালে সেই চৰকাৰখন জনসাধাৰণৰ পৰা দূৰলৈ গৈ থাকে। যদি চৰকাৰ চলিব লাগে, চৰকাৰে জনসাধাৰণৰ লগত বন্ধুত্ব আৰু জনসাধাৰণক ডেভেলপমেণ্ট প্ৰচেছৰ এটা ষ্টেক হোল্ডাৰ কৰি আমি থানাৰ অচি এজনে চাৰ্টিফিকেট দিলে যে এওঁৰ বিৰুদ্ধে কেছ নাই বুলি আমি মানি লম, কিন্তু এজন যুৱক যাৰ বুকুত বা যাৰ শৰীৰত বা যাৰ মনত এক প্ৰকাৰ ক'ব গ'লে নতুন জীৱনৰ এটা আশা লৈ চৰকাৰী চাকৰিৰ কাৰণে ঘূৰি ফুৰে, তেওঁক আমি বিশ্বাস নকৰোঁ। অৰ্থাৎ প্ৰথম দিনাখনে আমি বুজাই দিম যে তোমাক আমি বিশ্বাস নকৰোঁ আৰু আমাৰ চিষ্টেমটোত বিশ্বাস নকৰা মানুহক লৈ আমি চলো। যেতিয়া বিশ্বাস নকৰালৈ মানুহক চলো তেতিয়া তেওঁ আনজনক অবিশ্বাস কৰা আৰম্ভ কৰে, সিজনে সিজনক অবিশ্বাস কৰা আৰম্ভ কৰে। এটা অবিশ্বাসৰ শৃংখলতাৰ মাজত চৰকাৰবোৰ আগবাঢ়ে। আৰু এনেকুৱা প্ৰক্ৰিয়া এনেকুৱাও নহয় যে সম্পূৰ্ণ শুদ্ধ। মই নিজে জানো যে যোৱা 2 মাহৰ ঘটনা, আমি টেট পৰীক্ষা পাতিছিলোঁ, টেটৰ চাৰ্টিফিকেট চাই পেলাই আমি চাকৰি দিওঁ। ইয়াৰ মাজতো মোৰলৈকে খবৰ আহিছে যে তাৰো ডুপ্লিকেট চাৰ্টিফিকেট বনাই মানুহে চাকৰি লৈছে আৰু আমাৰ চৰকাৰী কৰ্মচাৰী এখন পৰীক্ষা কৰিছে। আৰু চৰকাৰী কৰ্মচাৰীজনে পৰীক্ষা কৰোঁতে ভুল কৰি পৰীক্ষা কৰিছে বুলি নহয়, তেওঁ এনেকে চাইছে, দেখিছে, ঠিক আছে, ষ্টাম্প আছে, অশোক স্তম্ভ আছে, দি দিছে। কিন্তু অলপ দূৰত গৈ কম্পিউটাৰটো টিপি টেটৰ পাছৰ ডাটাবেছত সেই নামটো আছে নাই সেইটো তেওঁ চাব খোজা নাই। যেতিয়া তেওঁক আমি ধৰিম তেওঁ ক'ব ছাৰ ভুল হৈ গ'ল। ইমানতে কথাটো শেষ। তাতকৈ বেটাৰ যে অন্তত আমি জনসাধাৰণৰ ওপৰত যদি বিশ্বাস কৰোঁ
আৰু এইবিলাক যদি আমি ডিসক্লোজ কৰো যে তেওঁ এনেকে এফিডেভিট দিছে কেছ নাই বুলি কোনোবাই দেখা পালে তেওঁ নিজে চৰকাৰৰ কমপ্লেইন দিব যে এই মানুহজনে ভুল কৰি কৈছে তেওঁৰ বিৰুদ্ধে কেছ আছে এতিয়া সেই ধৰণে আমি ভেৰিফিকেশন নোহোৱা কৰিলো কেইদিনমান আগতে আমি আৰম্ভ কৰিলো যে লাৰ্নাৰ লাইসেন্স মানুহে পোৰ্টেলত পাব কিমান মানুহে লাৰ্নাৰ লাইসেন্স ললে 53,000 in just a span of 1 month 1 month হলনে না 22 দিনত তাৰমানে এই 53,000 মানুহ কাৰ ভয়ত দ্বিতীয় অফিচত আহা নাছিল otherwise আমাৰ 5,000 মানুহে লাৰ্নাৰ লাইসেন্স প্ৰত্যেক মাহত নলয় ৰেভিনিউ পাব লাগিছিল আমি 53,000 আমি পাই আছিলো 5,000 তাৰমানে আজি আমাৰ পৰিবহন বিষয়াসকলে নিজে চিন্তা কৰিব লাগিব যে এই 48,000 মানুহ কাৰ ভয়ত আহা নাছিল তাৰমানে চৰকাৰক মানুহে ভয় কৰে হে তাতে গলে কি হ'ব তাতকৈ এই লৰাবিলাকে গাড়ী চলাই আছে ৰাস্তা এই যে 53,000 মানুহে যে লাইসেন্স বিদেশী নাগৰিক আহি লোৱা নাই কাৰণ আমি এটো আধাৰৰ ওপৰত লৈছো টোটাল মানুহৰ গন্তি বাঢ়া নাই যে বাংলাদেশৰ পৰা মানুহে আহি লৈ আছে তাৰমানে এইটোৱে পৰিবহন বিভাগৰ আজি কেনেকে কাম চলিছিল ইয়ে প্ৰমাণ কৰে যে মানুহৰ গভীৰ অনাস্থা আছিল আর রেভিনিউ মানুহে কালেক্ট কৰিব নালাগে অফিসারে কালেক্ট কৰিব নালাগে মানুহে নিজে রেভিনিউ দিয়ে যেটা প্রসেসটো শুদ্ধ হয় আজি 500 টকাত মই 53,000 মানুহক পালো এই মাহত মোৰ আৰু 3 কোটি টকা রেভিনিউ অকল লাৰ্নাৰ লাইসেন্সৰ পৰা আহিলে যেটো আদাৰৱাইজ 40-50 লাখ আহে 1,000 যদি কৰি দিলো হেতেন মানুহে 1,000 দিলে হেতেন কাৰণ মানুহে হিসাব নিকাশ কৰিলেছেন দ্বিতীয় অফিচত 3 বাৰ যোৱা তাতে মানুহক লগ পোৱা এই গোটেইখিনিত আমাৰ 3,000 যায় গতিকে দুখীয়া মানুহৰ ঔষধ কিনিবৰ কাৰণে শিক্ষকক চাকৰি দৰমহা দিবৰ কাৰণে 1,000 টকা মই চৰকাৰক দিলো ঘৰত বহি বহি এটো যদি 1,000 কালিৰ পৰা কৰো আপোনালোকে দেখিব যে কোনো মানুহে আপত্তি নকৰে এতিয়া আমি কৰিব কৈছো ট্ৰেড লাইসেন্স একোখন ট্ৰেড লাইসেন্স লবৰ কাৰণে গুৱাহাটীত মই নিজে জানো যে মানুহে নিয়াৰলি 30,000 rupees খৰচ কৰিব লাগে আৰু ইয়াত চৰকাৰৰ আমি আমাৰ ভাষাত হিচ্ছা বুলি যদি কওঁ চৰকাৰৰ হিচ্ছা ই 1,000 টকা only 1,000 rupees is belongs to government বাকি আমাৰ ৰেভিনিউ নহয় তার জায়গাত যদি আমি কওঁ যে ট্রেড লাইসেন্স এপ্লাই কৰিলে কম্পিউটাৰত আধাৰ দেখুৱালে ফায়াৰ ইলেক্ট্ৰিসিটি কানেকশনটো আপলোড কৰি দিলে আমি আপোনাৰ ট্রেড লাইসেন্স দি দিম আৰু চৰকাৰৰ হিচ্ছা যদি মই 7,000 টকাও কৰিলো মানুহে উইলিংলি দি থৈ যাব এই কথাবিলাকে আমাক এটাই বুজায় যে মানুহৰ মই ট্ৰেড লাইসেন্স খুলি দিয়া দিনাখনে মই জানো যে মিউনিসিপালিটি এক মাহৰ দৰমহা অকল ট্ৰেড লাইসেন্সৰ পৰা দিব ইমান মানুহে ট্ৰেড লাইসেন্স ল'ব আৰু খুচি খুচি হাঁহি আহি ল'ব জনসাধাৰণ আৰু চৰকাৰৰ মাজত যেতিয়া আমি এটা বেৰিয়াৰ হিচাপে থিয় হৈ থাকো সেই তেতিয়া চৰকাৰৰো ৰেভিনিউ লছ হয় মানুহৰো ক্ষতি হয় মাত্ৰ মাজত কিছুমান ব্যক্তি আৰু মধ্যভোগীৰ জীৱন সুন্দৰ সেই পৰিবেশ অসমত বেছিকৈ হৈ আছে in compared to many other states কাৰণ আমি টেকনলজিৰ পৰা just we have refused to go by the technology আমি টেকনলজিৰ পৰা দূৰত আছিলো টেকনলজি আমি ব্যৱহাৰ কৰিব নকৰিছিলো কোনোবাই কলেই লগে লগে বিষয়াসকলৰ পৰা এজনে উত্তৰ দিব স্যাৰ গাঁৱতটো ইন্টাৰনেট নাই আৰে কিয় ইন্টাৰনেট নাই what is the issue spend 3,000 crore spend 4,000 crore where was your proposal তুমি প্ৰপোজালো মুট নকৰিবা আজি আমাৰ ল্যান্ড ৰেভিনিউ ৰেকৰ্ড ডিজিটালাইজেশন হোৱা নাই এটো ডিজিটালি মই যদি মাটি ৰেজিস্টাৰ কৰো সাব ৰেজিস্টাৰ অফিচত
ডিজিটেলি সেই ৰেকৰ্ডটো এছডিচি অফিচত যাব লাগে আৰু এছডিচিয়ে গভৰ্ণমেণ্টক সোধা দৰকাৰ নাই ইয়াত ৰেজিষ্টাৰ হৈছে যেতিয়া তাত ৰেণ্ট ৰেকৰ্ডটো কাৰেক্ট হ'ব আৰু অল দিজ ৱেবছাইট কেন বি চিন বাই পিপল ভুল হলে আকৌ কাৰেক্ট কৰি ল'ব যে মোৰ মাটি ভুলকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে হি উইল কাম এণ্ড হি উইল গিভ এ পিটিশ্যন থিংছ উইল বি কাৰেক্টেড কোনো গভৰ্ণমেণ্ট ডকুমেণ্ট এবাৰ দিয়া মানে এইটো ফাঁচি কাঠৰ আদেশ নহয় নহয় যে ফাঁসির আদেশ দি দিলো আর এটা জাজে উত্তরটো বদলাব নোৱাৰে কোনবাই কমপ্লেইন দিব ক্যান্সেল কৰি দিম দ্বিতীয় চাব ৰাস্তাত ৰাজ ড্ৰাইভিং কৰিছে তাৰ মানে ড্ৰাইভিং লাইসেন্স ওয়াজ wrongly given it will be cancelled বলে স্যার এক্সিডেন্ট হৈ যাব এজিফ আজি কোনো এক্সিডেন্টে হোৱা নাই আজি সব একদম ঠিক মানুহে পাই আছে আজি মই যদি ৰেভিনিউ অফিসত মাটি ৰেজিষ্টাৰ কৰিলো নাম জাৰি কৰিব মই কিয় যাব লাগে মোৰ নামটো অটোমেটিক এখনে গভৰ্ণমেণ্ট আন্ডাৰ সেম মিনিষ্টাৰ সেম কমিশনাৰ সেম ডাইৰেক্টৰ ৰেভিনিউ এণ্ড ৰেভিনিউ ৰেজিষ্ট্ৰেশ্যন আমাৰ গভৰ্ণমেণ্টত চালে গম পাব ৰেভিনিউ এণ্ড ৰেজিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট গতিকে মই গভৰ্ণমেণ্টৰ ইখন টেবুলতো যাম সিখন টেবুলতো যাম আৰু সবতে চান্দা দিম সৰস্বতী পূজাতে কেনেকে চলিব সরকার এটা সময়ত এইবিলাকৰ ফলত কি হয় যে এই সরকারখন বৰ কৰা আরে আমার হাতত একোৱে পৰা নাই কেনেকে আমি কৰাপ্ট হল বলে স্যার দ্বিতীয় অফিসত গলে পয়সা দিব লাগে ডিসিত গলে দিব লাগে অমুকত গলে দিব লাগে এতিয়া মণ্ডলে উঠোৱা পয়সাটোৰ ভাগটো কোনো মন্ত্ৰীয়ে নাপায় এটো কলেও মই বিশ্বাস নকৰো কোনোবাই পায় বুলি কিন্তু বদনামটো আমাৰ মূৰতে হৈ থাকিব লাগে যোৱাকালি মোক আমাৰ মই যাৰপা লিষ্ট লওঁ দ্বিতীয় অফিসৰ 382 জন দালালৰ নাম দিছে আৰু সিহঁতৰ প্ৰপাৰ্টি লিষ্টখন ইমান ইমপ্ৰেছিভ দেখিলে ভাল লাগি যায় যে অসমত ইমান মানুহৰ ডেভেলপ হৈছে ভেৰি ভেৰি ইমপ্ৰেছিভ লিষ্ট কেতিয়াবা সিহঁতক থপিয়াব লাগিব এইটো বেলেগ কথা বাট লিষ্ট ইজ ভেৰি ইমপ্ৰেছিভ এতিয়া নাহিলে আমাৰ দায়িত্ব কমি গল দি কৰিলে আগত আমি কেৰি কৰিব না যাও বাট উই হ্যাভ টু চেঞ্জ অসমখনক যদি আমি ভাল পাওঁ অসমখনৰ কথা যদি আমি চিন্তা কৰো আমি যদি নিজে শুদ্ধ নহওঁ নিজে যদি আমি অসমখনক সেৱা কৰিব আগবাঢ়ি নাহো কোনো ব্যক্তিয়ে নোৱাৰে ইট হ্যাজ টু বি কাম ফ্ৰম উইদিন যে নহয় এখন মোৰ ষ্টেট আজি যদি এজন নিবনুৱা লৰা কেতিয়া চাকৰি পায় কোনেও নাজানে হি মে গেট এ জব হি মে নট গেট এ জব হি যদি ৰেজিষ্ট্ৰেশ্যন কৰিব আহি 3 দিন এমপ্লয়মেন্ট এক্সচেঞ্জত ঘূৰিব লাগে পইচাৰ কথা বাদ দিয়ক মই পইচালৈকে যোৱাই নাই মই ধৰি লৈছো যে ইয়াত কোনো টকা পইচা নাই কিন্তু 3 দিন ঘৰৰ পৰা অহা মানে হি হ্যাজ টু স্পেন্ড not less than 600 to 500 আৰু এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ মানে চাকৰি নহয় it is just a process যে চাকৰি পোৱাৰ কাৰণে নম্বৰ এটা স্ট্যান্ডার্ড ফর্মখনত লিখা থাকে what is the employment exchange number actually গভর্নমেন্টে কিয় নম্বৰটো লিখা ৰাখে গভর্নমেন্টে নম্বৰটো ৰাখে only for statistics purpose basically employment exchange is for what a registration number to pray kuna pa kan high court e koi dise je employment exchange registration number pa select kori naam pothabo nware formal open advertise hoboi lagibo there was a time when 1:3 vacancy ami forward kori disilo tar price sakori hoisile konoba skillot lage employment exchange ot likhisil naam pothabor karone those were days 20-25 years before আজি তো একো নাই নিউজ পেপার দিবই লাগিব পোর্টালত দিবই লাগিব টিভিত এডভাৰটাইজ দিবই লাগিব সো গভর্নমেন্টৰ কাৰণে ইট ইজ নাথিং বাট এ ষ্টেটিষ্টিক্স এসেম্বলিত উত্তৰ হলে অসমত কিমান নিবনুৱা আছে সেই কথাটো জানিবৰ কাৰণে এই ডাঙৰ মেকানিজম বাট যদি আমি ইয়াক ইন্টাৰনেটত আনিব পাৰো দেন হাউ উই ক্যান ইউজ ইট আমাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ডিপাৰ্টমেন্টটো চলি আছে কি হয় যে completely for the purpose of registration eta registration or kamor pra ami mukoli holu now we can do a data mining je MA pass lora kiman jibonwa hoye
কম্পিউটাৰ টিক মাৰিলে আমি পাম MBA পাছ কৰা ল'ৰা কিমান হৈ আছে ফাৰ্মাসি পাছ কৰা ল'ৰা কিমান হৈ আছে ল্যাব টেকনিশিয়ান পাছ কৰা ল'ৰা কিমান হৈ আছে বলে ইয়াত কোনো ল'ৰা নিবনুৱা হৈ থকা নাই তাৰ মানে অসমত ইয়াৰ পটেনশিয়াল আছে আমি গভৰ্নমেন্টক ক'ব পাৰিম যে আপোনালোকৰ পলিচিটো চেঞ্জ কৰক বলে আজি গভৰ্নমেন্টে ডিসিশন লৈছে যে অল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছক আমি এই ধৰণে সহায় কৰিম নাম্বাৰটো ক'ৰ পৰা আহিব আজি পোৰ্টেলত আছে কাৰণে 1 মিনিটতে মোক নাম্বাৰটো দিব পাৰিব হু আৰ বি হু আৰ এম অৰ এমটেক তাৰো ডাটা হ'ব ফাৰ্দাৰ মাইক্ৰো লেভেলত গৈ আমি উলিয়াব পাৰিম হু ইজ তাৰ কাৰ দায়িত্ব ক'ত কেনেকৈ আছে then employment exchange department can take up further skilling যে ইমান আন্ডাৰ মেট্ৰিক পৰীক্ষা ল'ৰা ৰেজিষ্টাৰ কৰি আছে can we propose a open schooling যে ল'ৰাবিলাকক আমি open স্কুলে দিন ধৰি আন্ডাৰ মেট্ৰিকৰ ল'ৰাবিলাক আমি মেট্ৰিকুলেট কৰিম so now director of employment exchange instead of a mere registering authority actually we can be facilitator যে নহয় ল'ৰাবিলাকক আমি শিকাম পঢ়াম আৰু ফাৰ্দাৰ স্কিলিং কৰিম আৰু আমি তেওঁলোকক for employment unemployed register korile but during the registration period we will make them employable we will make them a potential candidate for employment আজি আমাৰ ইমান বাহিৰৰ পৰা naukri.com কিমান চাকৰি পৰ্টেল ওলাইছে now employment department can create a big job portal যে এইটোত ইভেন মাদ্ৰাজলৰা ইয়াতে মাৰিব লাগিব all over worldত কি চাকৰি আছে চাবৰ কাৰণে can't we take up a project that will our employment department will create a big portal which is more powerful than naukri.com that অসম চৰকাৰৰ পৰ্টেলত বেংগলৰ লৰাটাই হিট কৰিব লাগিব যে ক'ত চাকৰি আছে মই চাবৰ কাৰণে all private players will advertise আমাৰ পৰ্টেলটো so বহুতে ভাবিব পাৰে আজিৰ পানো আমাৰ কি কাম হ'ল আৰু ৰেজিষ্ট্ৰেচনে নাই আৰু এটা অফিসত নগলেও হয় মই ভাবু যে চ্যালেঞ্জ স্টার্ট ফ্রম টুডে যে কেনেকে আমি এতিয়া আমাৰ ৰোলটো আমি যেহেতু পৰ্টেলত হৈ থাকিব আমি মাজে মাজে চেক কৰি থাকিম যেতিয়ালৈকে আধাৰ নহয় আমি ম্যানুয়াল কৰিম আধাৰ হোৱাৰ পিছতো 26 লাখ ফ্যামিলিৰ ওচৰত আধাৰ নাথাকিব because of NRC issue some window will keep open for manual registration but আমাৰ কাম এইটো নহয় মই ভাবো next 6 months Assam Employment Department Skill Department should come out with a big portal যে ইয়াত চালে government non government overseas সব চাকৰি খবৰ এইটো পৰ্টেলত পোৱা যায় then keep data before budget to the finance minister যে বাইদেউ ইমান মানুহ কিন্তু নিবনুৱা হৈ আছে MA পাছ কৰা ল'ৰা ইমান MSc পাছ কৰা ল'ৰা ইমান PG পাছ কৰা ল'ৰা ইমান PU পাছ কৰা ল'ৰা ইমান do the data analysis economic statistics department এইটো analysis কৰিব নোৱাৰে আজি দিনত আমিও কৰিব নোৱাৰো চিঠি লিখি ম্যানুয়াল আনিম কাবাক খুজিম প্ৰশ্নৰ উত্তৰ সংগ্ৰহ কৰি থকা হৈছে এইটো উত্তৰে দিব লাগিব কাৰণ we do not possess a very reliable data এটা মোৰ সাজেশনটো আছিল যে আজি আমি ৰেজিষ্টাৰ কৰিম 3 বছৰলৈকে that registration will remain valid আমি ধৰি লম যে 3 বছৰৰ ভিতৰত লৰাজনে কবাত চাকৰি পাব আৰু 3 বছৰত যেতিয়া কি চাকৰি নাপাব he will re-register তেতিয়া আমাৰ 16 লাখ নিবনুৱা হৈ গল 21 লাখ নিবনুৱা হৈ গল we know the real fact because it is self entered আমি নিজে কুমা আজিৰ পৰা কোনো নিবনুৱা লৰা ছোৱালী এমপ্লয়মেন্ট এক্সচেঞ্জত আহিব নালাগে ঘৰত বহি আমি ৰেজিষ্টাৰ কৰিব পাৰিম মোৰ নামটো খালি মোক আধাৰখন লাগে যদি মোৰ আধাৰ নাই মই ম্যানুয়ালি কৰি থাকিম কিন্তু 31 মাৰ্চৰ ভিতৰত আমি অসমত সকলোকে আধাৰ দি দিম সেই ধৰণে আমি কামত আগবাঢ়িছো except those who have some problem left with NRC তেওঁলোকৰ কাৰণে ম্যানুয়াল উইন্ডোটো খোলা থাকিব আজি মই ভাবো যে এটা নতুন কাম আমি অসমৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে কৰিব পাৰিম at least we are saving 600 rupees
from each of their pocket যে ঠিক আছে 600 টকা দিব নালাগে নেক্সট আমি এই ডেটাটো লৈ আমি আৰু কি কৰিম that work should start from today ডিপাৰ্টমেণ্টে ভাইব নালাগে মই মৰি গলো আমাৰ কামে নাই আৰু এতিয়া আহিম আৰু দৰমহাটো লম 1 ঘণ্টা নহয় আজিৰ পৰা কাম বেছি বাঢ়িল because now we will be the repository of highest level of data of unemployed people. Now how that data can be further mined, how that data can be used for the welfare of Assam, welfare of unemployed youth. I think a new journey has started from today. So I'd like to compliment our team and also NIC. যে ইমান ধুনিয়া এটা পোৰ্টেল আমাক বনাই দিছে আই এম ৰিয়েলি থেংকফুল আৰু মই ভাবো যে যেটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ আছিল যে মিনিমাম গভৰ্নেন্স উই আৰ প্ৰসিডিং ইন দ্যাট ওয়ে যে আমি মিনিমাম গভৰ্নেন্স ৰেগুলেটৰী কামবিলাকৰ পৰা আমি লাহে লাহে উলাই যাব লাগে কাৰণ পিপল ট্ৰাষ্ট ইজ দা মেইন থিং মানুহে যেতিয়া গম পাব গভৰ্নমেণ্টখনে আমাক ট্ৰাষ্ট কৰে ৰেগুলেটৰী আমি কাম কৰিবই নালাগে at least মই 2001 ৰ পৰা মই জনতা ভৱনত থাকি মোৰ এইটোৱে দেখিলো যিমানে মানুহক টাইট কৰিব খুজে মানুহে নতুন বুদ্ধি এটা উলাই যদি আমি কয় যে নো উই ট্ৰাষ্ট ইউ মানুহ একদম ধুনিয়াকৈ people start respecting complying the government ইয়াত একো নাই কিছুমান মানুহ থাকে এতিয়া তো জনতা ভৱনত এপত আমি পাস লব পাৰো কিন্তু কিছুমান মানুহে যে নহয় মই এপত নলুৱাকৈ মই 10 টকা দিহে খুমাম that is the fashion এটো কম্পালসন নহয় that is their fashion statement that we are something bigger than the system যিমান মানুহে জনতা ভৱনত পাস লৈ নুখুমাই তেওঁলোক এটা হেভি কাহৰ মানটো কয় দেখো মোক পাস লব নালাগে মই ইয়াতে 20 টকা দিলে হৈ যায় লগত কয় চৰকাৰ কিমান কৰা এই these are fashion statement তাৰ বাদে একো নহয় আৰু পাৰ্টিকুলাৰলি মই এতিয়া যেতিয়া ৰিটায়াৰ্ড গভৰ্নমেণ্ট অফিচাৰবোৰ দেখো তেতিয়া তেওঁলোকে এতিয়া যিটো ধৰণে আহে কথা কয় এই কথাখিনি তেওঁলোকৰ জীৱনত চাকৰি কৰা টাইমত যদি বহুত বিলাক ভাৰ্চু সেই সময়ত আমি দেখা পালোহেঁতেন থিংছ শুড হেভ চেঞ্জ যেতিয়া তেওঁলোকে আহি কয় পেনশ্যনত গৈছো পেনশ্যনটো নাপাওঁ কালি মোক এজনে ইয়াৰ পৰা নামি যাওঁতে এপ্লিকেশ্যন দিছে যে জিপিএফ ৰ টকা ওলাব লাগে এটা তেওঁ এপ্লিকেশ্যনখন কাৰ এগেইনষ্টত দিছে নিজৰ লগৰ কৰ্মচাৰী এজনৰ এগেইনষ্টতে দিছে তেওঁ যেতিয়া সেইটো অফিচত বহি আছিল তেওঁৰ বিপক্ষে আজিৰ পৰা 5 বছৰ আগত ৰিটায়াৰ হোৱা মানুহজনে দিছিলে গতিকে আমি যেনেকে বুজি পাওঁ যে ম্যান ইজ মৰ্টেল সব গভৰ্নমেণ্ট সাৰ্ভেন্টে যদি বুজি লয় যে এদিনটো মই ৰিটায়াৰ হ'বই লাগিব মোৰ ল'ৰা ছোৱালীয়ে দ্বিতীয় অফিচত লাইসেন্স আনিব যাব সিদিনাখন ক'ব পাপা তোমাৰ অফিচত 10,000 টকা দি লাইসেন্স লৈ আহিলো সো এই আমি যদি প্ৰেজেন্ট জেনাৰেশনটোৱে যদি কিছুমান নতুন মাইলস্টোন ক্ৰিয়েট কৰি লওঁ আসাম উইল চেঞ্জ মোৰ খুব দুখ লাগে এতিয়া মই মাজে মাজে সমীৰক কৈ থাকো সমীৰ পেনশন কমিটেড তো বন্ধ কৰি দিব নোৱাৰি নেকি কিয় কমিটেড বুলিও মানুহে আহি টকা দিব লাগে এতিয়া কয় পেনশনৰ ওপৰত হাৰাশাস্তি এইটো বন্ধ কৰিব লাগে দে বৰ ভাল হৈছে কোনো মন্ত্ৰী এইটো হাৰাশাস্তি কৰা নাই কোনো বিধায়কে কৰা নাই কোনে কৰি আছে সেম ডিপাৰ্টমেন্টত কাম কৰা যাক হয়তো পেট্ৰনাইজ কৰিছিল যাক মই দুটা কথা শিকাইছিল যাক মই উলিয়াই লৈ আহিছিল যাক মই কেতিয়াবা প্ৰমোশন দিছিল যাক মই কেতিয়াবা ভাল টেবুল দিছিল যাক মই কেতিয়াবা প্ৰয়োজনত দুটা টকা ধাৰত দিছিল তেওঁ এই মোক দিগদাৰি কৰি আছে nobody else so এই যেটো ভিচিয়াস সার্কেল আমি ব্রেক কৰি দিব লাগিব আজি যদি গভৰ্নমেণ্ট অফিচাৰ ৰিটায়াৰ হোৱা দিনাখনে ইয়ং অফিচাৰ বিলাকে জবৰদস্তি পেনশন উলিয়াই দিয়ে যে দিস ইজ আওয়ার মিশন আমাৰ স্যার ৰিটায়াৰ হ'ব তেওঁ ৰিটায়াৰমেন্ট হোৱা দিনাখন মই পেনশনৰ কাগজখন তুলি দিমেই চাব মই ৰিটায়াৰমেন্ট হোৱা দিনাখনো মোৰ তলৰ কৰ্মচাৰী উইল ডু এক্স্যাক্টলি দা সেম থিং এতিয়া আমাৰ গাঁৱৰ স্কুলত মাস্টাৰ বিলাকে ৰখি থাকে হেডমাস্টাৰ ৰিটায়াৰ হলে অডিট অবজেকশন দি দিন তাৰে পেনশন নাপায় ঘুৰি থাকে
কিয় পেনশন পোৱা নাই আৰু মেনেজিং কমিটিয়ে অডিটত অবজেকশন দিলে আৰে এইখন মেনেজিং কমিটিত আপুনিয়ে ইমান দিন সেক্ৰেটাৰী আছিলে এই ভিচিয়াছ সাৰ্কেলটো উই হ্যাভ টু ব্ৰেক আৰু আমাৰ অসমখন তেনেকুৱা নাছিলো This was just created last 10, 15, 20, 25 years of creation. And this generation must break that vicious circle, and we are in a better position to do that because technologies are now available with us. Ekane aji moi bhabu this is a very very important day in the history of Assam that eta department to aji ami faceless kori in a way. And this is the beginning, this is not the end. Eti amar DTO office ot ami recently ami learner license kon ami korilo ki je you can take it on portal. In next 15 days puja gift ami raizok dibo khujisu je renewal of driving license ami DTO office ot jabo na lage কারণ এজন যিকোনো গভর্নমেন্ট ডাক্তরে লিখি দিব হি ইজ মেডিকেলি ফিট লাইসেন্স খনৰ নম্বৰটো মই দি দিম ৰিনিউৱেল কাৰ্ডখন অটোমেটিক আহি যাব এটা কোনবা মানুহে যদি ডায়াবেটিস হোৱাৰ লগে লগেও বা চকুৰে দেখা না যায় তথাপিতো লাইসেন্সখন ৰিনিউ কৰি গাড়ী চলাব খুজে বেস্ট উইচেছ টু হিম হেতুটো আমাৰ কোনো আপত্তি নাই এনেওতো দ্বিতীয় ডাক্তৰ নহয় যদি এজন মানুহৰ লেট ষ্টেজ ক্যান্সাৰ হৈ আছে কিন্তু মানুহজনে ৰেডিঅ' কেমো খাই হি ইজ ফাইন দ্বিতীয় তাত গলে স্যার মোর হেলথি মোর কোনো বেমাৰ নাই ৰিনিউ কৰি দিও দ্বিতীয় কি খুদে চকুদি দেখা পাই তো বলে পাও দ্বিতীয়জন তো ডাক্তৰ নহয় চকুদি দেখা পাইছে না টেষ্ট কৰিব ভালে আছে তো স্বাস্থ্য ঠিক আছে মোৰ হাতখন ডাঙৰ মাও হাতখন ডাঙৰ দি দিলো লাইসেন্স এটা এই কামটো দ্বিতীয়জনৰটো কোনো মেডিকেল সায়েন্স নাই গতিকে এই কামটোৰ কাৰণে মানুহজন কিয় দ্বিতীয় অফিচত যাব লাগে So what he will do, he will go to a doctor. Doctor certificate con scan kori logai dibo. Immediately system and process will renew their license. Eti apnaloke sabo etu project to apnaloke bhalkoi publicity di launch korok government or kiman revenue aibo mure license kon majileke renew kora nei কারণ এদিন গৈ যাব লাগে এটা থিয় হ'ব লাগে মোৰ ইমান সময় নাই কাৰণে মই আজিলৈকে মোৰ বাদে দিলো এটা মোৰ গ্ৰুপটো ভুলকৈ লিখা আছে ও হ'ব লাগে এ লিখা আছে মানে এখন ক'ত কানেক্ট কৰিব যাও কিয় ব্যস্ত মানুহৰ এটা এইবিলাক কৰিব অনিহাও থাকে আৰু অলপ পাৱাৰত থকা মানে ভাবে মুকনো কোনে ধৰিব দ্যাট ইজ অলসো দেয়াৰ অলপ ফেশন ষ্টেটমেন্টটো হৈ যায় যে মই এনেকে উইদাউট ভ্যালিডু চলাই আছো accident hole driver namto di dim gari kiye cholaisil boli so those are there but etia ami ei kamto koribo khojisu je renewal of driving license automatically without going to DTO office etia prothombar 53000 manuhe loise prottek district 15000 man hobo so overtime koribo ako driving license or revenue to pam government ultimately to government or uparjone hoy ase So etia eibar ami pujar agote korim ki ajir employment exchange amar hoy gol je amar সাংবাদিক বন্ধু সকলেও কব যে কোনো নিবনুৱা যুৱক যুৱতীয়ে নিজৰ নামটো এমপ্লয়মেন্টত ৰেজিস্টাৰ কৰিবৰ কাৰণে এতিয়া অফিচত যাব নালাগে এই নিৰ্দিষ্ট এপ আৰু নিৰ্দিষ্ট পৰ্টেলত গলে ৰেজিস্টাৰ কৰিব পাৰিব as long as he has a আধাৰ যদি আধাৰ নাই তেও কিন্তু যাব লাগিব অফিচলৈ আর মার্চৰ পিছত আমি এটো বন্ধ কৰি দিম ম্যানুয়ালটো অকল কাৰ কাৰণে চলিব জি এনআরসিৰ কাৰণে আধাৰ কাৰ্ড পাব উপযুক্ত হোৱা নাই তেও বাদ দি বাকি সবে আমি ইয়াতে পোর্টেলৰ জৰিয়তে আমি আনএমপ্লয়মেন্ট নম্বৰ লম ইয়াত যেটো ডিজিটাল সিগনেচাৰ লৈ যিখন সাৰ্টিফিকেট আহিব that will be valid for all purposes পূজাৰ আগতে আমি কৰিব গৈ আছো যে ৰিনিউৱেল অফ ড্ৰাইভিং লাইসেন্স আৰু ডুপ্লিকেট অফ ড্ৰাইভিং লাইসেন্স মোৰ যদি ড্ৰাইভিং লাইসেন্সখন কিবা কাৰণত হেৰাই গল মোৰ নম্বৰটো আৰু নামটো টিক কৰি দিয়াৰ লগে লগে নতুন লাইসেন্সখন ওলাই আহিব আই ডোন্ট হ্যাভ টু গো এই দুটা কাম আমি কৰিব খুজিছো লাৰ্নাৰ লাইসেন্স হৈ গল ৰিনিউৱেল হ'ব প্ৰায় 18টা মান সাৰ্ভিস আমি প্ৰসেস বেস কৰি যাতে কোনো আৰু দ্বিতীয় অফিচত যাব না লাগে
তাৰ পৰা দ্বিতীয়ৰ কাম নাবাঢ়ে, দ্বিতীয়ৰ কাম নকমে, দ্বিতীয়ৰ কাম বাঢ়িব। এই যে লাৰ্নাৰ লাইসেন্স আমি ফেসলেস কৰিলো, বহুতে ভাবিছিল এতিয়া আমাৰ কামেই নোহোৱা হ'ব নেকি, কিন্তু 52,000 মানুহেতো লাইসেন্সৰ কাৰণে আকৌ দ্বিতীয়ৰ ওচৰত যাবই লাগিব। সো আলটিমেটলি দ্বিতীয়ৰ ভিৰটো কতো কমি নাযায়। ঠিক তেনেকে এইটো কাম হোৱাৰ পৰাও এমপ্লয়মেন্ট এক্সচেঞ্জ ডিপাৰ্টমেন্টৰ ৰোলটো কমি নাযায়, কাৰণ গভৰ্নমেন্ট ইজ গোইং টু গিভ ইউ মোৰ ক্ৰিয়েটিভ ৱৰ্ক নাও ৰাদাৰ দেন being only a statistical authority হোৱাৰ বাদ দি। So মই অত্যন্ত আনন্দিত যে we have just 4 months old government, but many such historic steps has already been taken, and I'd like to congratulate my colleague Chandramohan Patwari ji and also the entire team, Dibedi, NIC, everyone for this momentous decision and for this unique contribution in the field of public service. আজি দুটা আমি সৰু সৰু লগত কাম আৰম্ভ কৰিছো যে মাজুলীত আমাৰ জাহাজত এতিয়া আমি যাওঁ আৰু আমি টিকেট লওঁ। আগতে টিকেটৰ কথা নাছিল, উঠিলে আমি পাৰ হৈ যাব পাৰো। এতিয়া আমি টিকেট লওঁ, নাম দিওঁ, এড্ৰেছ দিওঁ, অপেক্ষা কৰিব লাগে। গৰমত ইমান ৱেটিং শেডো নাই। এতিয়া আমাৰ ৰাইজে ঘৰৰ পৰাই টিকেটখন লৈ আহি উঠিব পাৰিব ইউজিং দিছ এপ। আৰু মই মাজুলীত এইটো কমিট কৰি আহিছিলো আৰু মাজুলীবাসী ৰাইজৰ ওচৰত শ্ৰদ্ধাৰে আমি এই নতুন এপটো আজি গুৱাহাটীৰ পৰাই উৎসৰ্গা কৰিছো। মাজুলীবাসী ৰাইজক ইয়াৰ পৰাই আমি প্ৰণাম জনাইছো। দ্বিতীয়তে আপোনালোকে জানে যে কোভিডৰ সময়ত আমাৰ আটাইতকৈ ক্ষতি হল দুটা সেক্টৰ, ট্ৰান্সপোর্ট এন্ড টুৰিজম। এইবাৰ আমি কোভিড হওঁতেও সামহাও আমি নৰ্মেল লাইফ এটা মেইনটেইন কৰাৰ চেষ্টা কৰিছিলো আৰু বিভিন্ন মঞ্চত ইভেন প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আমাৰ কথা কৈছে যে অসমে জান আৰু জাহান, উই হ্যাভ কেয়ার বোথ লাইফ এন্ড লাইভলিহুড। এইবাৰ ডিউৰিং দ্য সেকেন্ড ওয়েভ অফ কোভিড বিজনেস কমা নাই, বিকজ GST কালেকশন রিমেইন কনস্ট্যান্ট আৰু তাৰ পৰা দেখা যায় যে খুব অলপ এফেক্ট হৈছিল যদিও নট মেজৰ এফেক্ট, and economic activities were there as before. But দুটা সেক্টৰ আমি ইন্টাৰ ডিস্ট্ৰিক্ট কমিউনিকেশন বন্ধ কৰি দিয়াৰ কাৰণে বাস মালিক, বিশেষকৈ কৰ্মচাৰীসকলক বাস মালিকসকলে ডেফিনেটলি দৰমহা দিব পৰা নাছিল। আমি 10,000 টকাৰ এটা অতি সামান্য কন্ট্ৰিবিউশন তেওঁলোকক দিব খুজিছো। ইয়াৰ পোৰ্টেলটো লঞ্চ হ'ল। আমাৰ বাস মালিকসকলে নিজৰ ড্ৰাইভাৰ, নিজৰ হেণ্ডিমেনৰ নাম পোৰ্টেলত আপলোড কৰি দিব, দ্বিতীয়সকলে গাইড কৰিব আৰু আমি উইড লাইক টু গিভ দিছ মানি বিফৰ ডিচেম্বৰ 31 আৰু এই কামখিনি যাতে সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰে। That portal has also been inaugurated today, and I'd like to request the department to give maximum publicity on this. Along with that, আমি আজি Bamboo Missionৰ কিছু advanced plant and machinery প্ৰায় বহু কেইজন আমাৰ 40 জন আমি আৰ্টিসানক ট্ৰেইন আপ কৰিছিলো আৰু আগৰতলাৰ বেম্বু এণ্ড কেন ডেভেলপমেণ্ট ইনষ্টিটিউটত আমি কৰিছিলো। 772 জন এডভান্স আমাৰ যি ST SC হিতাধিকাৰী আছে তেওঁলোকক আমি এডভান্স বেম্বু টুল কিটছ, বেম্বুৰ ওপৰত এদিন আমি আৰু ভালকৈ পাতিম, বিকজ বেম্বু ইজ ইমাৰ্জিং এজ এ মেজৰ ভেহিকল ফৰ চেঞ্জ এণ্ড ট্ৰান্সফৰ্মেশ্যন। বেম্বুৰ পৰা ইথানল হয়, বেম্বুৰ পৰা ফাৰ্নিচাৰ হয়, বেম্বুৰ পৰা কি নহয়। আজি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই ক'লে যে ধূপকাঠি বনোৱাৰ পৰা হোৱাট নট, বেম্বুৰ পৰা আমি চব কৰিব পাৰোঁ, কিন্তু টেকনলজি আৰু নলেজৰ ডেফিচিয়েঞ্চিৰ কাৰণে আমি ইয়াত আগবাঢ়ি যাব পৰা নাছিলোঁ। এণ্ড মই খুব চিয়'ৰ ডেট বেম্বুক আমি ৰ মেটেৰিয়েল দেন ফিনিছ প্ৰডাক্ট হিচাপে আমি কৰি অসমৰ ইকনমিত আমি ছিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন কৰিব পাৰিম। মই ষ্টেট বেম্বু মিছনক ধন্যবাদ জনাইছোঁ যে এটা সুন্দৰ আৰম্ভণি, বাট
lot of challenges are there, technology, skilling, planting material, বহুবিলাক কাম কৰিবলগীয়া আছে, and I am sure that they will carry on their mission to a logical conclusion. পুনৰ এবাৰ মই আজিৰ এই সুন্দৰ দিনটোত আমাৰ সমূহ অসমবাসী ৰাইজ বিশেষকৈ নিবনুৱা যুৱক যুৱতীসকলক অভিনন্দন জনাইছো যে আমি আজি এটা সৰু ক্ষুদ্ৰ উপহাৰ আপোনালোকক দিব পাৰিছো, কিন্তু this is just a means to achieve an end. Registration is just a means. End to হল কৰ্ম সংস্থাপন চৰকাৰেও চেষ্টা কৰি আছে আৰু আপোনালোকেও বিভিন্ন দিশত নিজৰ স্কিল নিজৰ সামৰ্থ্য উদ্যমতা বৃদ্ধি কৰি আগবাঢ়ি যাব আৰু সকলোৱে আমি লগ হৈ towards resolving unemployment problem আমি কাম কৰিম। পুনৰ এবাৰ I would like to congratulate entire team আৰু মই ভাবো যে this day will be remembered as one of the historical day in the history of public service in Assam. Thank you very much. বহুকেইটা গুৰুত্বপূৰ্ণ দিশ আমাৰ আগত দাঙি ধৰাৰ লগতে তেখেতৰ বহুমূলীয়া ভাষণেৰে আমাক উৎসাহিত কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। অসম চৰকাৰে বহুতো সুন্দৰ পদক্ষেপ হাতত লৈছে। ৰাইজৰ সহায় সহযোগিতা থাকিলেহে অসমখনক আমি ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰিম। I now request the Director of Employment and Craftsman Training, Srimati Chandra Devi, to kindly deliver the vote of thanks. সরকার মুখ্যমন্ত্রী মহোদয় দক্ষতা উদ্যমিতা উদ্যোগ ও বাণিজ্য পরিবহন আভ্যন্তরীণ জল পরিবহন আদি বিভাগের মাননীয় মন্ত্রী মহোদয় প্রধান সচিব কে দ্বিবেদী ডাঙরিয়া আসাম স্কিল ইউনিভার্সিটির সুভাষ চন্দ্র দাস ডাঙরিয়া কমিশনার ট্রান্সপোর্ট